সকলোৱে স্বাধীনতা দিবলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে ৱেলকাম জনাইছোঁ। আজি এই ভিডিঅ'ত MCQ টাইপ কুৱেশ্যন থাকিব 20টা আৰু এইটো জিকে হয়, জেনেৰেল নলেজ হয়। আৰু এইটো ভিডিঅ'টো পাৰ্ট 2 ADR গ্ৰেড 3 আৰু গ্ৰেড 4 এইটো ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। এইটো ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন হৈছে সত্ৰীয় নৃত্যই কোনটো বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? ইয়াৰ অপশ্যন 4টা আছে। অপশ্যন 4টাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াত অপশ্যন বিটো শুদ্ধ। 2000 চনত সত্ৰীয় নৃত্যই ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল। এতিয়া আমি জানিম সত্ৰীয় নৃত্য মানে কি? সত্ৰীয় নৃত্য হৈছে এক মুখ্য ভাৰতীয় শাস্ত্ৰীয় নৃত্য। ইয়াক প্ৰথমতে ভাওনাৰ অংশ হিচাপে সৃষ্টি কৰা হৈছিল আৰু যিবোৰ হৈছে অংকীয় নাটৰ প্ৰদৰ্শন, একক নাট, যিটো মূলত অসমৰ পৰা পঞ্চম-ষষ্ঠ শতিকাৰ পুলিমেট শংকৰদেৱৰ সৃষ্টি কৰিছিল। ছেকেণ্ড নম্বৰ কুৱেশ্যন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। ইয়াৰ অপশ্যন 4টা আছে। অপশ্যন 4টাৰ ভিতৰত কোনটো শুদ্ধ? ইয়াত চি নম্বৰটো শুদ্ধ। 1449 চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। ইয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কেইটামান কথা আমি জানিম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এজন বহুমাত্ৰিক প্ৰতিভা আছিল, যিয়ে তেওঁৰ সমতাবাদী আৰু আদৰ্শই অসমক সামাজিক পৰিৱৰ্তন আৰু আধুনিকৰণ কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তেওঁৰ জন্ম হৈছিল 26 ছেপ্টেম্বৰ 1449 চনত বৰদেৱাৰত আৰু পিছত তেওঁ মৃত্যুবৰণ কৰিছিল 1568 চনত। আৰু যেতিয়া মৃত্যুবৰণ কৰিছিল তেওঁৰ বয়স আছিল 119 বছৰ আৰু যিটো ঠাইত তেওঁ মৃত্যুবৰণ কৰিছিল সেইখন ঠাইখনৰ নাম হ'ল কোচবিহাৰ। তিন নম্বৰ কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱৰ ডেছ বয়সত বৈখান্ত প্ৰণয়ন হৈছিল? ইয়াত ৰাইট এনচাৰ কোনটো হ'ব? ইয়াত ৰাইট এনচাৰ হ'ব অপশ্যন ডি। যেতিয়া তেওঁৰ বয়স 119 বছৰ আছিল তেতিয়া তেওঁৰ মৃত্যুবৰণ হৈছিল। এতিয়া আমি কুৱেশ্যন 4লৈ যাম। সত্ৰ আৰু কীৰ্তন ঘৰৰ বাবে তলৰ কোনখন ঠাই প্ৰসিদ্ধ? ইয়াৰ অপশ্যন 4টা আছে। ইয়াত শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ, বৰপেটা। কুৱেশ্যন নম্বৰ 5, হিমাংচাঙে অসম ভ্ৰমণ কৰাৰ সময়ত তেতিয়া কামৰূপৰ ৰজা কোন আছিল? ইয়াৰ অপশ্যন 4টা আছে। ইয়াৰ ভিতৰত কোনটো ৰাইট হ'ব? ইয়াৰ ৰাইট এনচাৰ হ'ল অপশ্যন বি, বাক্সৰ বৰ্মন। যেতিয়া হিমাংচাঙে অসম ভ্ৰমণ কৰিছিল সেই সময়ত কামৰূপৰ ৰজা আছিল বাক্সৰ বৰ্মন। কুৱেশ্যন নম্বৰ 6, শৰাইঘাট যুদ্ধ সংঘটিত হৈছিল ডেছ চনত? শৰাইঘাটৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল? ইয়াৰ অপশ্যন 4টা আছে। ইয়াৰ ভিতৰত কোনটো ৰাইট হ'ব? ইয়াত ৰাইট এনচাৰ হ'ল অপশ্যন এ, 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। এতিয়া আমি ডিছকাছ কৰিম কুৱেশ্যন নম্বৰ 7, শিৱদৌল, বিষ্ণুদৌল আৰু দেৱদৌল অসমৰ কোনখন ঠাইত অৱস্থিত? ইয়াৰ অপশ্যন 4টা আছে। 4টাৰ পৰা কোনটো ৰাইট হ'ব?
ইয়াত ৰাইট এনচাৰ হ'ল শিৱসাগৰত অৱস্থিত। অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল? ইয়াত অপচন 4টা আছে, কোনটো হ'ব? ৰাইট এনচাৰ হ'ব অপচন চি, 1694 চনত। এতিয়া আমি জানিম উমানন্দ মন্দিৰখন কিয় বিখ্যাত? উমানন্দ মন্দিৰৰ ইতিহাসৰ ভগৱান শিৱ আৰু দেৱীৰ সৈতে প্ৰেম কাহিনীৰ বিষয়ে আছে, সেইকাৰণে উমানন্দ মন্দিৰখন বিখ্যাত হয় আৰু সতী আছিল অসুৰ ৰজা দক্ষ ৰজাৰ জীয়েক। কুৱেশ্যন নম্বৰ 9, ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনে কোন চনত ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতি পাইছিল? অপচন 4টা আছে। ইয়াত শুদ্ধ এনচাৰটো হ'ল অপচন নম্বৰ এ, 1999 চন। এতিয়া আমি জানিম ওৰাং ৰাষ্ট্ৰীয় উদ্যান বিষয়ে। ওৰাং ৰাষ্ট্ৰীয় উদ্যান 279.60 বৰ্গ কিলোমিটাৰ এলেকা আৱৰি আছে। ই 1985 চনত অভয়াৰণ্য হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল আৰু 13 এপ্ৰিল 1999 চনত ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হৈছিল। এতিয়া আমি কুৱেশ্যন 10 আলোচনা কৰিম। তাৰ আগতে এই ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। কামাখ্যা মন্দিৰৰ পুনৰ কোন চনত নিৰ্মাণ কৰা হৈছিল? ইয়াত অপচন 4টা আছে। ইয়াত ৰাইট এনচাৰ কোনটো হ'ব? ইয়াত ৰাইট এনচাৰ হ'ল অপচন চি, 1565 চনত কামাখ্যা মন্দিৰখন পুনৰ কি কৰা হৈছিল? নিৰ্মাণ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 11, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন মুঠ মাটিকালি হ'ল? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান আছিল? ইয়াৰ অপচন 4টা আছে। শুদ্ধ এনচাৰ হ'ব অপচন বি, 430 স্কুৱেৰ কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 12, মানস ৰাষ্ট্ৰীয় উদ্যানে কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছিল? অপচন 4টা আছে। ইয়াত অপচন বিটো হ'ব 1990 চনত মানস ৰাষ্ট্ৰীয় উদ্যান স্বীকৃতি লাভ কৰিছিল ৰাষ্ট্ৰীয় উদ্যান হিচাপে। তলৰ কোনবিধ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে স্বীকৃতি দিয়া হৈছিল? অপচন 4টা আছে। ইয়াত সঠিক এনচাৰ হ'ব অপচন চি, কপৌ ফুল। কুৱেশ্যন নম্বৰ 14 লৈ যাম। ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? অপচন 4টা আছে, কোনটো ৰাইট হ'ব? ইয়াত শুদ্ধ এনচাৰ 2900 কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 15, অসমত কিমানটা বিমানবন্দৰ আছে? ইয়াৰ ৰাইট এনচাৰ অপচন এ, 6টা। কুৱেশ্যন নম্বৰ 16, অসমৰ অৰণ্যই মুঠ মাটিকালিৰ 10% আৱৰি আছে। কিমান শতাংশ অসমৰ অৰণ্য মুঠ মাটিকালিৰ পৰা আৱৰি আছে? ইয়াত কাৰেক্ট এনচাৰ কোনটো হ'ব? ইয়াত কাৰেক্ট এনচাৰ হ'ল অপচন চি, 22.41% আৱৰি আছে। কুৱেশ্যন নম্বৰ 17, অসমৰ মুঠ মাটিকালি কিমান? আমি এইটো জানো, এইটো ইম্পৰ্টেঞ্চ হয়, ইম্পৰ্টেঞ্চ কুৱেশ্যন হয়। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপচন বি, 78। অসমত কিমান চনত প্ৰথমটো ৰেলপথ স্থাপন কৰা হৈছিল?
ৰাইট এনচাৰ কোনটো হ'ব? ইয়াত ৰাইট এনচাৰ হ'ল অপশ্যন চি ১৭৮১ চনত। ১৯ নম্বৰ কুৱেশ্যন, তলৰ কোনজন আহোম বংশৰ প্ৰতিষ্ঠাপক? ইয়াত অপশ্যন ৪টা আছে। শুদ্ধ এনচাৰ হ'ল অপশ্যন ডি চুকাফা। চুকাফা আছিল আহোম বংশৰ প্ৰতিষ্ঠাপক। আমি নেক্সট শেষ কুৱেশ্যনলৈ গৈছোঁ। আহোমসকলে দেশত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। ইয়াত অপশ্যন ৪টা আছে। ১ নম্বৰ শৰাইঘাট, ২ নম্বৰ নগাঁও, ৩ নম্বৰ চৰাইদেউ, ৪ নম্বৰ আছে গোৱালপাৰা। এইটো কুৱেশ্যন আপোনালোকে কমেণ্টত জনাব। থেংক ইউ। সকলোৱে ধন্যবাদ জ্ঞাপন কৰা হ'ল আৰু স্বাধীনতা দিৱসৰ বাবে। থেংক ইউ।